আজি সদৌ অসম সন্মিলিত ব্ৰাহ্মণ সমাজৰ আজি এখন আমাৰ প্ৰথম অভিৱৰ্তন হৈছে। এই অভিৱৰ্তনত অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিছে, ঠাইৰ পৰা মানুহ আহিছে। আমাৰ মূল উদ্দেশ্য হ'ল সকলো ব্ৰাহ্মণ সংস্থা, বিভিন্ন সংগঠন আছে ব্ৰাহ্মণসকলৰ মাজতো, সকলোকে একেখন মঞ্চলৈ আনি পেলাই বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আমি আলোচনা কৰা আৰু তাৰ সদুত্তৰ বিচাৰি আমি এই সকলোকে আমন্ত্ৰণ কৰি আনিছোঁ। বিশেষকৈ বৰ্তমানৰ যিটো আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি, তাত পিছত দিনে দিনে আমাৰ বহুতে অনুভৱ কৰিছে ব্ৰাহ্মণসকলে যে আমি কিবা এটা ধৰণে আমি ডিপ্ৰাইভ হৈ গৈছোঁ, চাৰিওফালৰ পৰা বঞ্চিত হৈছোঁ। এইটোৰ তাৰো এটা চিন্তামূলক আমি বিশ্লেষণ কৰি পেলাই সেই সমস্যা সমাধানাৰ্থে সকলোৰে আমি মতামত আশা কৰিছোঁ আৰু তেখেতসকলো আহি পাইছে। বিভিন্ন বিষয়ত তেখেতে তেওঁলোকৰ মতানৈক্য থাকিলেও তেওঁলোকৰ যিটো প্ৰকাশ কৰিছে আৰু প্ৰকাশ কৰি আমি পিছত তাৰ এটা সমুচিত সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই সিদ্ধান্তৰ মৰ্মে আমি ভাবিছোঁ যে চৰকাৰী বা বিভিন্ন পক্ষৰ ওচৰত আমি পিছত সেইটো আগবঢ়াম, দাবী হিচাপে বা অন্যান্য হিচাপে। গতিকে এই গোটেই ফালৰ পৰা আমাৰ এই যিটো প্ৰচেষ্টা, আমি ভাবিছোঁ যে এইটো এটা ঐতিহাসিক প্ৰচেষ্টা, কিয়নো ইয়াৰ আগতে সকলো ব্ৰাহ্মণ সংঘবদ্ধ কৰিবলৈ কোনেও চেষ্টা কৰা নাছিলে। তেনেকুৱা ধৰণে আমি প্ৰথমবাৰ কৰিছোঁ। তাৰপিছত বহুতৰে বিভিন্ন ধৰণৰ মতানৈক্য থাকিব পাৰে। মই ভাবিছোঁ সকলো একেখন মঞ্চলৈ আহক, মঞ্চলৈ আহি পেলাই আলোচনা কৰক। এনেই অকলে সংঘবদ্ধ বা কৰি থাকিতো লাভ নাই। গতিকে আমি ভাবিছোঁ সকলো একেলগ হৈ পেলাই একেলগে আলোচনা কৰিব, আলোচনাৰ মাধ্যমেদি কিবা পাব পাৰি। আমি তাৰ কাৰণে এটা চেষ্টা কৰিছোঁ। এটা নতুনকৈ সাংস্কৃতিক বা বিভিন্ন এটা ৰিভাইভেলৰ কাৰণে চবৰে দুখ থাকিব পাৰে, বিভিন্ন দুখ থাকিব পাৰে, তেখেতসকলৰ নিজৰ দুখ থাকিব পাৰে, আমাৰ নিজৰ দুখ থাকিব পাৰে। এইবিলাকৰো সমস্যা আমি আলোচনা কৰিবলৈ ৰাজি আছোঁ। সংঘবদ্ধ মূল কথাটো হ'ল ইয়াত আমাৰ ভাষালৈ কথা নাই, অন্য ভাষাৰো হ'ব পাৰে, হিন্দী ভাষীও হ'ব পাৰে, বাঙালী ভাষীও হ'ব পাৰে, নেপালী ভাষীও হ'ব পাৰে, কিন্তু ব্ৰাহ্মণসকল একেলগ হওক, সকলোৰে চিন্তা চৰ্চা আৰম্ভ কৰক। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠানলৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।